মৰিগাঁও জিলাৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহকাৰী সঞ্চালকৰ উদ্যোগত আৰু অসম চৰকাৰৰ হস্ততাঁত গৱেষণা আৰু চানেকি কেন্দ্ৰৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও সূতাত প্ৰাকৃতিক ৰঙৰ প্ৰয়োগ শীৰ্ষক এদিনীয়া কৰ্মশালা এখন 17 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত হস্ততাঁত গৱেষণা কেন্দ্ৰৰ মুখ্য বিষয়া ডক্টৰ জয়ন্ত দেৱ শৰ্মাই প্ৰাকৃতিক ৰঙেৰে ৰং কৰা বস্ত্ৰৰ ব্যাপক চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ ব্যৱহাৰত অধিক গুৰুত্ব দিবলৈ প্ৰশিক্ষাৰ্থীসকলক আহ্বান জনায়। পৰম্পৰাগতভাৱে অতীজৰে পৰা চলি অহা এই ৰঞ্জন শিল্পকলাৰ প্ৰতি নিবনুৱা যুৱক যুৱতীসকলকো আগ্ৰহী হ'বলৈ তেওঁ পৰামৰ্শ আগবঢ়ায়। সভাত জিলাৰ ৰেচম বিভাগৰ সম্প্ৰসাৰণ বিষয়া শ্ৰীমতী সুজিতা কলিতাও উপস্থিত থাকে। মুগা আৰু এৰী অসমৰ একচেটিয়া সম্পদ আৰু ইয়াৰ স্বাস্থ্যসন্মত বহুত গুণ থকাৰ কথা শ্ৰীমতী কলিতাই ভাষণ প্ৰসংগত উল্লেখ কৰে। সেয়েহে এই পাট বস্ত্ৰৰ চাহিদা বজাৰত অধিক বেছি। এৰী আৰু পাট সূতাৰ প্ৰতিও প্ৰাকৃতিক ৰঙৰ আসক্তি অধিক। সেইবাবে আমাৰ শিপিনীসকলে এই বস্ত্ৰ উৎপাদন কৰি যথেষ্ট লাভৱান হ'ব পাৰে। অনুষ্ঠানত মৰিগাঁও জিলাৰ বিভাগীয় সহকাৰী সঞ্চালিকা শ্ৰীমতী প্ৰণীতা বৰুৱাই প্ৰাকৃতিক ৰঙৰ এই কৰ্মশালা অনুষ্ঠিত কৰাৰ উদ্দেশ্যে আৰু ইয়াৰ ফলত জিলাৰ হিতাধিকাৰীসকল কেনেদৰে উপকৃত হ'ব সেই বিষয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। প্ৰায় 50গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানটো আঁত ধৰে উপ হস্ততাঁত বিষয়া শ্ৰী গাজেন দাসে। ইয়াৰ পাছতে হস্ততাঁত গৱেষণা কেন্দ্ৰৰ ৰঞ্জন শিক্ষক শ্ৰীমতী চেহেৰা বেগম, প্ৰশিক্ষক শ্ৰী অৰবিন্দ নাথ আৰু সহায়ক শ্ৰী ৰত্নেশ্বৰ দাসে নিমপাত, পিঁয়াজৰ বাকলি, শিলিখা, ঢেকীয়াপাত, শেৱালি ফুল, ড্ৰেগন, মঞ্জিষ্ঠা আদিৰে কেনেদৰে এৰী আৰু পাট সূতাৰ ৰং কৰা হয় সেয়া উপস্থাপন কৰে। মৰিগাঁৱৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। অনুকৰণ কৰি তেওঁলোকে বিভিন্ন বস্ত্ৰতাৰে এনেকৈ প্ৰথম অৱস্থাত সেইটো কাপোৰ নাছিল, বস্ত্ৰতাৰে বনাইছিল। তেওঁলোকে বাস্কেট দি বনাইছিল, ধৰক সময়ে সময়ে ঘূৰি ফুৰে ফল মূল ধৰক ঠাইৰ পৰা ঠাইলৈ যাব, তেতিয়া কিবা ফল মূল পাওঁ নে নাপাওঁ, খোৱা বস্তু পাওঁ নে নাপাওঁ, সেই তেতিয়া য'ত পায় তাতে বাস্কেট উঠি পেলাই তাতে লৈ গৈছে। হয়তো সেই লাহে 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 বাস্কেটৰ পৰা বা তাৰ পৰাই গৈ গৈ লাহে হয়তো সেই বস্তুটো কাপোৰলৈকে আমাৰ কমাৰ কৰে। এতিয়া য'ত কিমান প্ৰযুক্তিৰ পৰিৱৰ্তন হৈছে, গতিকে এনেকৈ মানুহৰ সেই প্ৰাকৃতিক ৰং আহৰণ কৰি বিভিন্ন ৰঙৰ এনেকৈ লৈছিল। সেই প্ৰৱণতাৰ পৰাই এই ৰন্ধন শিল্পৰ পৰা আৱিষ্কাৰ হৈছিলে। আৰু আপোনালোকে আচৰিত মানিব, এই ৰন্ধন শিল্পৰ পৰা আৱিষ্কাৰ ভাৰততে প্ৰথম হৈছিল। কিন্তু ভাৰতত এনেকুৱা কোনো সেই নাই, লিখিতভাৱে নাই, কিমান পুৰণি কিমান কথা। কেৱল আমি যদি মহেঞ্জোদাৰোত যদি হৰপ্পা বা এনেকুৱা খনন কাৰ্যত যদি পাইছিল এনেকুৱা কাপোৰৰ টুকুৰা, তেনেকৈ আপোনাৰ হিউৱেন চাং বা যিবিলাক পৰিব্ৰাজক আছিল সিহঁতে লিখি থৈ গৈছিল। এইবিলাক পৰা গম পাই যে অসমৰ ভাৰতত বহুত পুৰণি দিনৰ পৰা এইবিলাক চলি আছে। বাহিৰৰ পৰা ৰোমানৰ পৰা মানে খ্ৰীষ্টপূৰ্ব আগৰ 200 চন আগৰ পৰা ৰোমান সাম্ৰাজ্যৰ পৰা কেৱল আহিছিলে কালা কাপোৰ কিনিবলৈ, এই প্ৰাকৃতিক ৰঙেৰে ৰং কিনিব, ৰঙৰ কাপোৰ কিনিবৰ কাৰণে ভাৰতলৈ আহিছে। এনেকুৱা ধৰণৰ কথাবিলাক লিখা আছে। সেই ক্ষেত্ৰত আমাৰ অসমক কিনিবলৈ পৰা আপোনালোকে এতিয়া ধৰক আপোনালোকে কাজকল কাটিছে, কিবা এটা আছে চুপাছ কাটিলে সেইবিলাক পৰাই ৰং দিব পাৰে। সেই বছৰত আপোনাৰ ৰং দি ল'ব পাৰে। এই যে ৰং যে প্ৰাকৃতিক শিলালৰ পৰা সূতাদালৰ পৰা হ'ব পাৰে, পাতৰ পৰা হ'ব পাৰে, ফুলৰ পৰা হ'ব পাৰে, গা গছটোৰ পৰা হ'ব পাৰে, বিভিন্ন বিভিন্ন ৰং আহৰণ কৰিব। ঠিক তেনেকৈ আৰু এবিধ আছে আপোনাৰ মিনাৰেল ৰিচোৰ্চেছ। মিনাৰেল মানে কয়লাৰ পৰা, ল'ৰ পৰা, মাটিৰ যিবিলাক খনিজ পদাৰ্থ আছে তাৰ পৰাও আমি সেইটো প্ৰাকৃতিক বস্তু, তাৰ পৰাও আমি তেনেকৈ আপুনি জীৱদেহৰ পৰা হ'ব পাৰে। জীৱদেহৰ পৰা আমাৰ এতিয়া লা আছে নহয়, লা গছৰ পৰা লাৰ পৰা আনিছোঁ আমি লাৰ পৰাও আমি মানে ৰং আমি কৰিব পাৰোঁ। এই যে জীৱৰ এই পোকা লাগে গছত চাবচোন, চজিনা গছ এনেকুৱা এইটো ইনচেক্টৰ লাভ পৰুৱা বুলি যে পৰুৱা আছে, পৰুৱাৰ পৰা এনেকুৱা আদি ইয়াতে গছত এনেকুৱা আশা কাপোৰ উলিয়াই পেলাই লাভ উলিয়াই পেলাই এই কাপোৰ গছপাতৰ পৰা কৰিছোঁ, কিন্তু আমি জীৱদেহৰ পৰা কৰিছোঁ।
আৰু তেনেকৈ আপোনাৰ বৰালি মাছৰ পেটুৰ পৰা আমি ৰং কৰিব বুজিছেনে? গতিকে এতিয়া মানুহৰ কেনেকুৱা হৈছে ৰংটো আমি কৰোঁ বিভিন্ন ধৰণৰ আমাৰ আছে এতিয়া কথা হৈছে যে এই ৰং